তেওঁলোকে সমনীয়া মানুহে মানুহৰ বাবে মানুহে মানুহক বেচিব খুজি মানুহে মানুহক কিনিব খুজি মানুহে মানুহক বেচিব খুজি মানুহে মানুহক কিনিব খুজি পুৰণি ইতিহাস দোহাৰিলে লাজ পাব কোনে নোপোৱা সমনীয়া মানুহে মানুহৰ বাবে এনেকৈয়ে মানুহে মানুহৰ বাবে অযোধ্যা আছে উজনিৰ বানাক্ৰান্তসকলৰ ওচৰলৈ সহায়ৰ হাত দিছে বাবে দেখিছো নিজেও কাম কৰিছে সকলোৱে একেলগে কাম কৰি সামগ্ৰীসমূহ লৈছে গতিকে কেনেকুৱা ধৰণে কেতিয়া গৈ পাব ক'ত ক'ত আপোনালোকে বিতৰণ কৰিব এই সাহায্য বা কোন কোন জড়িত আছে আপোনালোকৰ এই সাহায্যৰ যি বিশেষ বান সাহায্যত আমাৰ আচলতে এই প্ৰক্ৰিয়াটো এক জুবিনদাৰ এক মহান আদৰ্শ তেখেতৰ কৰ্ম তেখেতৰ যি চিন্তা তেখেতৰ যি সত্তা এক আগুৱাই নিয়া আমাৰ এক প্ৰচেষ্টা আৰু সুধা কণ্ঠদেৱে গীতৰ ভাষাৰে গাই গৈছিল মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে আৰু সেইখিনি কথাই আমি গোটেই আমাৰ যি এই সহযাত্ৰী দলটো বা আমাৰ যি প্ৰচেষ্টা এই প্ৰচেষ্টাটোক আমি নাম দিছিলোঁ মানুহে মানুহৰ বাবে আৰু সুধা কণ্ঠদেৱৰ কথাৰে আচলতে এই সময়ত আমি যদি মানুহে মানুহৰ বাবে অকণমান হ'লেও আমি চিন্তা কৰিব পাৰোঁ মানুহৰ মনত মানৱতা ভাৱ জগাই তুলিব পাৰোঁ অকণমান যদি সহানুভূতি সেইখিনি ভাৱ জগাই তুলিব পাৰোঁ এইটো সময়ত কাৰণ কিয় বিপদৰ সময়তে আচলতে আচল বন্ধু আচলতে বিপদৰ সময়খিনিত যোনে মাত মাতিব পাৰে আজি জুবিন দা থকা হ'লে তেওঁ আজি ৰাজপথত এনেকৈ নামিলে হয় আমি যি ধৰণে কৰিছোঁ তেখেতৰ আদৰ্শ তেখেতৰ চিন্তাবিলাক আমি কেতিয়াও পাহৰিব নোৱাৰোঁ আৰু সেইকাৰণে আমাৰ লগত গোটেই সহযোগ কৰিছে আৱাসন থিয়েটাৰৰ গোটেই শিল্পী কলা কুশলীৰ লগতে মহাৰাণী প্ৰস্তুতি পৰাশৰ ৰাজ তিলক থিয়েটাৰৰ গোটেই টীম লগতে আমাৰ লগত সহ প্ৰযোজক আৰু ৰাগ অনিতম ওলাইছে আমাৰ লগত যাবৰ কাৰণে প্ৰস্তুতি পৰাশৰ নিজে যাব গৈ বন্যতাসকলক আচলতে বানাক্ৰান্ত লোকসকলক তেওঁ নিজেই দান বৰঙণি দিব বিভিন্ন ধৰণৰ কাপোৰ লৈছে আমি গোটেই দেখিছে অতি আৱশ্যকীয় সামগ্ৰীৰ পৰা বিভিন্ন ধৰণৰ সামগ্ৰী লৈছোঁ আমি একদম পশুৰ পৰা মানে সকলোৰে কাৰণে চৰাই চিৰিকটিৰ কাৰণেও লৈছোঁ আৰু ফিনাইলৰ পৰা কফ চিৰাপৰ পৰা গোটেইখিনি লৈছোঁ আৰু ইতিমধ্যে আমি CM ফাণ্ডত আমি 1 লাখ টকা দিয়াৰ ঘোষণা কৰিলোঁ কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনত আমি 10,000 টকা অনুদান দিছোঁ তেনেকৈ আমি বিভিন্ন কিছুমান NGO সংগঠনকো আমি অনুদান আগবঢ়াইছোঁ আমি গাখীৰৰ পৰা হেৰিয়ৰ পৰা গোটেইখিনি আমি এনেকৈ হেৰি কৰিছোঁ আমি ইতিহাস থিয়েটাৰৰ প্ৰযোজক সুভাষ চন্দ্ৰ দাস তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকেও আমাক দিছে আৰু আটাইতকৈ ডাঙৰ কথা যে তপন দাস জানেই যে তেখেতৰ সহধৰ্মিনী অসমৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী পূৰবী বাইদেউ আমাৰ মাজত নাই তেখেত বিয়োগ হ'ল কিন্তু তেখেতৰ সেই দুখৰ মাজতো কিন্তু তেখেতে আমাক 10,000 টকা এটা অনুদান আগবঢ়াইছে আচলতে এয়াই হ'ল মানুহে মানুহৰ বাবে আৰু সেইবিলাক কথাই আচলতে বুকু চুজা তেওঁ বেয়া দিনত কিন্তু তেওঁ সেইসকল ৰাইজৰ কথা ভাবিছে আৰু এয়াই হ'ল কিছু শিল্পীৰ যিসকল সঁচা অৰ্থত শিল্পীৰ এক মনোভাৱ এক চিন্তা এক মানৱতা ইতিমধ্যে দেখুৱাইছে অযোধ্যা সকলোখিনি কৈছে যে সকলোবিলাক সা সামগ্ৰীৰ লগত লৈ তেওঁলোকে ইতিমধ্যে ওলাই গৈছে আৰু কিছু সময় মাজত তাৰপিছতে তেওঁলোক ওলাই যাব ৰাগদা আছে আমি ৰাগদাৰ সৈতেও কথা পাতিম কিছু মন্তব্য ল'ম ইতিমধ্যে সকলোবিলাক সা সামগ্ৰীলৈ উজনি মোৱা হ'ব হোৱাৰ পিছতে গতিকে কেনেকুৱা ধৰণে ক'ত কোন কোন ঠাইত যাব বন্যাত্ৰসকলৰ ওচৰলৈ যাব গতিকে কি ক'ব বিচাৰিব এই মুহূৰ্তত এইটোৱে ক'ম যে আমি গোটেইখিনি বস্তুটো ওলাইছোঁ যিমানখিনি আমাৰ ফালৰ পৰা পাৰোঁ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে আমাৰ আমি এতিয়া ৰাষ্ট্ৰীয় থিয়েটাৰৰ ফালৰ পৰা আহিছোঁ মই এবাৰ ৰাষ্ট্ৰীয় থিয়েটাৰ আছে থিয়েটাৰৰ ফালৰ পৰা আমি আগবাঢ়ি আহিছোঁ তেনেকৈ আৱাহনৰ পৰা বস্তু দিব আহিছে তেনেকৈ আমি প্ৰায়খিনি বস্তু লৈ পেলাই আমাৰ ট্ৰাকত দি থকা হৈছে বৰ্তমান আৰু আমি এতিয়া যাম উজনিলৈ উজনি বানাক্ৰান্তৰ যিখিনি লোক আছে শিৱসাগৰ নাজিৰা চৰাইদেউ ইত্যাদি কৰি গোটেইখিনি যিমানখিনি মানে ভিতৰুৱা অঞ্চললৈকে আমি যাবলৈ চেষ্টা কৰিম আৰু বহুতে এতিয়া মানে গম পাইছোঁ যে বহুতে এতিয়ালৈকে মানে সাহায্য হওক বা তেনেকুৱা কিবা অনুদান একো পোৱা নাই বহুতো নোপোৱাকৈ আছে আৰু বহুতখিনি ভিতৰৰ অঞ্চলত তেনেকৈ মানে বহুত মানুহ যাব পৰা নাই আমি চেষ্টা কৰিম তালৈকে যাবলৈ আমি অন্ততঃ মানে তেওঁলোকক কিছু সান্তনা কিছু গৰাকী কথা পাতিব পাৰিলেও আমি মানে সাৰ্থক বুলি ভাবোঁ জুবিন দাৰ কথাৰে ভূপেন হাজৰিকাদেৱৰ গীতৰ কথাৰে মানুহৰ বাবে গতিকে সেই প্ৰচেষ্টা আচলতে সুদূৰপ্ৰসাৰী হওক গতিকে সকলোবিলাক সামগ্ৰীৰ লগত লৈ ওলাইছে কেনেকুৱা ধৰণে সেই বন্যাসকলক দেখিলে নিশ্চয় দুখ লাগে মনত নিশ্চয় এইটো আচলতে এই প্ৰচেষ্টা চলি আহিছে আৰু অসমখন যিহেতু মানে বানপানী এইবোৰ জুৰুলা কৰি থাকে গতিকে আমি এই আদৰ্শটো আমি সদায় প্ৰত্যেকে ৰাখিবই লাগে আৰু ভৱিষ্যতেও আমি এই আদৰ্শৰে আগবাঢ়ি যাব লাগে আমাৰ নতুন প্ৰজন্মৰ আদৰ্শৰে আগবাঢ়ি যাব লাগে যেনেকৈ জুবিন দাই আমাক শিকাই থৈ গ'ল আমি মানে সেই আদৰ্শে আমি আগবাঢ়ি গৈ আছোঁ আৰু তেনেকৈ যিহেতু মানুহে মানুহৰ বাবে বুলি যি মানে কথা আছে মানুহে মানুহৰ বাবেই যদি সঁচাকৈ কাম কৰিব লাগে মানুহে মানুহৰ বাবেই কাম কৰিব লাগিব মানুহে মানুহৰ বাবেই
চিন্তা কৰিব লাগিব গতিকে আমি প্ৰত্যেকেই যেতিয়াই যি বিপদ নাহক কিয় আমি অসমখনৰ মানুহখিনি সদায় একত্ৰিত হৈ থাকিবই লাগিব সদায় আগুৱাই যাব লাগিব একেলগে আগুৱাই যাব লাগিব কাৰোবাৰ বিপদত আমি সদায় মানে থাকিবই লাগিব সদায় সঁহাৰি জনাবই লাগিব গতিকে সেই আদৰ্শই আমি আগবাঢ়ি গৈ আছোঁ যিমানখিনি পাৰোঁ আমি আমাৰ ফালৰ পৰা সহায় সাৰথি আগবঢ়াবলৈ চেষ্টা কৰিছোঁ এয়া ৰাজনীতিয়ে ইতিমধ্যে কৈছে তেওঁলোকে সকলোবিলাক সামগ্ৰীৰ লগত লৈ মই দেখুৱাইছোঁ এয়া অত্যাৱশ্যকীয় প্ৰত্যেকবিধ সামগ্ৰীৰ লগত লৈ তেওঁলোকে এনেদৰেই কাম আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে